ছোৱালীজনী নিলে নেকি? অ আৰু সেই বিয়াখন বাৰু পাতিলে নি বাৰু? অন্ততঃ আপুনি সেই পাৰ্টি এটাটো দিব পাৰে নে কি কয়? ধেৰ কথা কোনে কৈছে আনিলে বুলি? হা, কোনে কৈছে? নিয়া নাই নেকি? নাই অনা হে। ৰাম ৰাম, পাৰ্টিটো খাম বুলি ভাবিছিলো হে। এতিয়া মই সেইটো প্ৰসংগতে আপোনাৰ লগত কথা পাতিম বুলি ভাবিছো। বাৰু কওকচোন। আপুনি এনেকে কি ভাবিয়ে থাকিব নে কব? কৈ পেলাও। ভাবি থাকিব নালাগে, এনেকে কৈ পেলাও। আপুনি যদি এনেকে নকয় মই কেনেকে আপোনাক কিবা এটা পৰামৰ্শ দিম? কওক। শুনক, ছোৱালীজনী নিবলৈ নিহা বুলি কোনোবা ইঞ্জিনিয়াৰ এটা আহিছে। তাৰ পৰা কথাটো ময়ো নুশুনা নহয় অৱশ্যে, ঘুনুক গানাকে অলপ শুনিছো। ছোৱালীজনী সেই তাৰ লগত পঠাই দিয়ক হে। আচ্ছা, ভাবি চাওঁচোন বাৰু দেই, কি কৰিব পাৰো। আপুনি সেইবোৰ MLA মন্ত্ৰী ভাও নিদিব হে। জীৱনটোৱে মই ভাও দি শেষ কৰি পেলালো। হ'ব আপোনাৰ সেই পুৰণি দিনৰ কথাগাল মনত পেলাব নালাগে। এইটো আৰু এই ছোৱালীজনীৰ কথা যে ক'লে, তাই ইয়াত থকাটো কি আপোনাৰ কিহৰ শান্তিডাল হৈছে? সৰ্বনাশ, বুজিছে? সৰ্বনাশ হ'লে সৰ্বনাশ হ'ল। তাই ইয়াত থাকিবলৈ হ'লে মোৰ ল'ৰাটো ডায়েবেটিছ হৈ মৰিব। কি কথাবোৰ ক'বলৈ আহিছে? কি কথাবোৰ ক'বলৈ আহিছে? ঠিকেই কৈছো, বুজিছে? ঠিকেই কৈছো। মই সেই ছোৱালীজনীৰ লগত লেটি পেটি হোৱা দেখি মাকক কৈছিলো, বুজিছে? বোলো আমাৰ ল'ৰা চেনী। তাৰ পৰা তাৰ পাছত যেতিয়া আহি গীটাৰখন লৈ হাতত টুং টুং টাং টাং কৰি গছতলে বাঁহতলে বহি থাকিবলৈ ধৰিলে। তাৰ পৰা মাকক কলো বোলো ল'ৰা চেনী নহয়। চেনীতকে ওপৰ সেইটো কি কয়? চেকাৰিন। বোলো মা, তুমি সাৱধান সাৱধান হোৱা। নাই মাকে কিন্তু মোৰ কথা কাণ নিদিলে। এতিয়া ছোৱালীজনী কৈ দিলে নহয় বোলো। দেবুক এৰি বোলে তাই এতিয়া কলো কোনে? ৰাম ছাৰ, আপুনিয়ে কওকচোন এতিয়া, মোৰ ল'ৰাটো বাৰু এতিয়া ডায়েবেটিছ নহ'বনে বাৰু? একদম কি কব, একদম কাৰা দাইল, বুজিছে? হয় অফিচাৰ, হেৰি কওক, কিবা এটা কৰক, বুজিছে? কিবা এটা কৰক। মই এইবাৰ কিন্তু পইচা মুখলৈ নাচাওঁ। কওক। কি ক'লে? কি ক'লে? আকৌ এবাৰ কওকচোন। আপুনি কি ক'লে? আপুনি মই শুনা নাপালো, আৰু এবাৰ কওক। আপুনি কি ক'লে? মই কৈছো এইবাৰ 50 টকা খৰচ হওক, 100 টকা খৰচ হওক, মই পইচা মুখলৈ নাচাওঁ। সঁচাকেনে বাৰু? পইচা মুখলৈ নাচায়তো আপুনি? নাচাওঁ। সঁচাকেনে বাৰু? নাচাওঁ। বাৰু সঁচাকে কৈছো। ঠিক আছে বাৰু। ৰাম, কি যে হ'ব আৰু দেই মানুহটোৰ পৰা। কি হ'ব আৰু এই মানুহবোৰৰ পৰা দেই, একো মুঠতে ইমান কিপন, বাপৰে বাপ।